নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণ যোজনাক লৈ ডাঙৰ ঘোষণা পিএম কিষাণ যোজনাৰ 18 নং কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব আৰু পিএম কিষাণ যোজনাৰ নতুন এখন লিষ্ট আহিছে যদি এইখন লিষ্টত আপোনালোকৰ নাম আছে তেনেহলে আপোনালোকে লাভ কৰিব নতুনকৈ 4000 কৈ টকা কিন্তু কেনেকৈ চেক কৰিব চাওক আৰু এডিআৰই অৰ্থাৎ গ্ৰেড 3 এণ্ড গ্ৰেড 4 ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা সবিশেষ চাওক আৰু লাখ লাখ মহিলাৰ বাবে ভাল খবৰ মহিলাসকলক দিব চৰকাৰে 10000 টকা কিন্তু এই 10000 টকা কেনেকৈ লাভ কৰিব কি কৰিব লাগিব কত কৰিব লাগিব সবিশেষ জনক এই ভিডিঅৰ মাধ্যমত আৰু আজিৰ প্ৰথমটো খবৰ হৈছে পিএম কিষাণক লৈ পিএম কিষাণ যোজনাৰ 18 নং কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব তাক লৈ এটা নতুন আপডেট আহিছে বন্ধুসকল যিসকলে যোগ্য হ'ব তেওঁলোকে নতুনকৈ 18 নং কিস্তি ধন লাভ কৰিব তাৰ বাবে আপোনালোকৰ যোগ্য হ'ব লাগিব আৰু নতুন এখন লিষ্ট আহিছে যদি এইখন লিষ্টত আপোনালোকৰ নাম আছে তেনেহলে আপোনালোকে লাভ কৰিব 2000 কৈ টকা আৰু কিছুমানে লাভ কৰিব 4000 টকা কিন্তু এই লিষ্টখন আপোনালোকে কেনেকৈ নিজৰ মোবাইলতে চেক কৰিব পোন প্ৰথমতে ইয়াতে চাই লওক বন্ধুসকল আপোনালোকৰ নিজৰ মোবাইলত গুগল ব্ৰাউজাৰটো ওপেন কৰি pmkishan.government.in সাৰ্চ কৰিব আৰু সাৰ্চ কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব আৰু ইয়াৰ ওপৰত সিম্পলি এবাৰ ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত অফিচিয়েল পেজটো খোল খাব পিএম কিষাণ যোজনাৰ আৰু তাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব ইয়াতে অনাবল প্ৰাইম মিনিষ্টাৰ 17 ইনষ্টলমেন্ট.pmkishan 18 তাৰিখে পিএম কিষাণ যোজনাৰ 18 নং কিস্তি ধন দিছিলে আৰু কেআইসি মেন্ডেটৰী আপোনালোকে এইখিনি গোটেইখিনি এবাৰ পঢ়ি চাব পাৰে আৰু মই যেহেতু আপোনালোকৰ লিষ্টখন দেখুৱাম তাৰ বাবে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে নিজৰ ষ্টেটাস চাব পাৰে মোবাইল নম্বৰ আপডেট দিব পাৰে বা আধাৰৰ লগত যদি আপোনালোকৰ নামসমূহ যদি কিবা ভুল হৈ আছে তেনেহলে আপোনালোকে সদৰণি কৰিব পাৰে তাৰ বাবে নিজৰ মোবাইলতে পাৰিব এইখিনি কৰিবলৈ বা কিবা সুধিবলৈ থাকে হেল্প ডেস্কৰ ওপৰত কোৱেৰি কৰিব পাৰে যেহেতু আমি চাম নতুনকৈ লিষ্ট গতিকে আপোনালোকে চাওক তললৈ আছে বেনিফিচিয়াৰী লিষ্ট আৰু আপোনালোকে সিম্পলি ইয়াৰ ওপৰত এবাৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ আহিব আৰু পোন প্ৰথমে চাওক ইয়াতে ষ্টেট সিলেক্ট কৰিবলৈ আহিছে আপোনালোকে ষ্টেটৰ ওপৰত এবাৰ ক্লিক কৰক আমি আসামৰ হয় গতিকে আমি আসামৰ ওপৰত এবাৰ সিম্পলি ক্লিক কৰি লৈছো আৰু ক্লিক কৰাৰ পিছত পেজটো লোডিং হ'ব আৰু তাৰ পিছত আছে ডিস্ট্ৰিক্ট আপোনালোকৰ ডিস্ট্ৰিক্ট অসমৰ গোটেইকেইটা ডিস্ট্ৰিক্ট ইয়াত আছে আপোনালোকে যোনটো ডিস্ট্ৰিক্টৰ হয় আপোনালোকে এনেকৈ স্ক্ৰল ডাউন কৰি যোনটো ডিস্ট্ৰিক্ট হয় আপোনালোকে ডিস্ট্ৰিক্টটো কিন্তু সিম্পলি সিলেক্ট কৰিব মই চৰাইদেউ হয় আমি চৰাইদেউ সিলেক্ট কৰিছো মই আৰু পেজটো লোডিং হওঁতে কেতিয়াবা অলপ সাৰ্ভাৰ ডাউন হলে টাইম লাগে আৰু তাৰ পিছত আপোনালোকৰ সাব ডিস্ট্ৰিক্ট যোনটো হয় আপোনালোকৰ ডিস্ট্ৰিক্ট অনুযায়ী সাব ডিস্ট্ৰিক্ট হ'ব আপোনালোকে তাৰ ওপৰত এবাৰ সিম্পলি ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত নেক্সট অপচনটো আছে আপোনালোকৰ ব্লক যোনটো হয় আপোনালোকে তাৰ ওপৰত আকৌ এবাৰ ক্লিক কৰিব লাগিব যেহেতু আমি লিষ্টখন নতুনকৈ চাম তাৰ পিছত আপোনালোকৰ আহিব লাষ্ট ভিলেজ আপোনালোকৰ যোনটো ভিলেজ হয় আপোনালোকে কিন্তু সেই ভিলেজখন আপোনালোকে গোটেইখিনি ভিলেজ দেখিবলৈ পাব আপোনালোকৰ যোনটো ভিলেজ হয় আপোনালোকে কিন্তু তাৰ ওপৰত ক্লিক কৰিব মই উদাহৰণস্বৰূপে মোৰ নিজৰখিনি দেখুৱাইছো আৰু তাৰ পিছত গেট ডাটাৰ ওপৰত এবাৰ ক্লিক কৰিব আৰু গেট ডাটাৰ ওপৰত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত নতুন পিএম কিষাণ যোজনাৰ লিষ্টখন আহি পৰিব অৰ্থাৎ যিসকলে নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিছে বা পূৰ্বৰ পৰা পাইছিলে তেওঁলোকৰ নাম এইখন পেজত যদি আছে তেনেহলে তেওঁলোকে লাভ কৰিব 18 নং কিস্তি ধন যদি কিবা ক্ষেত্ৰত হয়তো আপোনালোকৰ এই পেজৰ প্ৰথম পেজত আপোনালোকৰ নামসমূহ নাই তেনেহলে আপোনালোকে চিন্তা কৰিব কোনো দৰকাৰ নাই আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰাৰ পিছত 2 3 4 5 6 7 8 9 এনেকৈ আহিয়ে থাকিব কাৰণ আপোনালোকৰ পঞ্চায়তত যিমানখিনি মানুহে পিএম কিষাণ সন্মান নিধি যোজনা আবেদন কৰিছিলে সেই অনুযায়ী কিন্তু আপোনালোকৰ 2 3 4 এনেকৈ আহি থাকিব গতিকে বন্ধুসকল এনেকৈ আপোনালোকৰ নিজৰ ঘৰত বহিয়ে মোবাইলৰ জৰিয়তে নিজৰ নামসমূহ চাব পাৰে যে পিএম কিষাণ যোজনাৰ 18 নং কিস্তি ধন পাবলৈ হলে এইখন লিষ্টত নাম আছে নে নাই যদি এইখন লিষ্টত নাম আছে তেনেহলে কিন্তু আপোনালোকে লাভ কৰিব পিএম কিষাণ যোজনাৰ আহিবলগীয়া 18 নং কিস্তি ধন 2000 টকা আৰু কিছুমানে 4000 টকাকৈ লাভ কৰিব কিন্তু কোনে কোনে 2000 টকাকৈ লাভ কৰিব আৰু কোনে কোনে 4000 কৈ লাভ কৰিব সবিশেষ জানক আৰু পিএম কিষাণ সন্মান নিধি যোজনা যদি এইখন লিষ্টত আপোনালোকৰ নাম আছে তেনেহলে আপোনালোকৰ নতুন আপডেট পোন প্ৰথমতে জানি লওক বন্ধুসকল যিসকলৰ এইখন লিষ্টত নাম আছে যদি নতুনকৈ আবেদন কৰিছিলে তেনেহলে তেওঁলোকে কিন্তু কেআইসি সমূহ কমপ্লিট কৰিব লাগিব নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব আৰু আপোনালোকৰ যি বায়োমেট্ৰিক আপডেটটো দিব লাগিব যদি আপোনালোকে এইখিনি কাম কৰে তেনেহলে আহিবলগীয়া 18 নং কিস্তি ধন লাভ কৰিব কাৰণ পিএম কিষাণ যোজনাক লৈ ইতিমধ্যে অফিচিয়েল ভাৱে আপডেট আহিছে যে যিসকলে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে কেআইসি কৰাটো বাধ্যতামূলক আৰু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক আৰু বন্ধুসকল যিসকলে পূৰ্বৰ পৰাই পিএম কিষাণ সন্মান নিধি যোজনা ধনসমূহ পাইছিলে কিবা কাৰণত যদি তেওঁলোকে 17 নং কিস্তি ধনৰ পৰা বঞ্চিত আছে তেওঁলোকে কিহৰ বাবে বঞ্চিত হৈ আছে আৰু তাক লৈ নতুনকৈ এটা আপডেট আহিছে গতিকে বন্ধুসকল যদি আপোনালোকে পূৰ্বৰ পৰাই পিএম কিষাণ সন্মান নিধি ধনসমূহ পাইছিলে কিবা কাৰণত যদি আপোনালোকে ধনসমূহ এতিয়াৰে পোৱা নাই যদি আপোনালোকে যোগ্য হয় তাৰ পিছতো তাৰ বাবে আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাসটো চেক কৰিব বেনিফিচিয়াৰী লিষ্ট নহয় আপোনালোকে ষ্টেটাস চেক কৰিব কাৰণ ষ্টেটাসত গৈ আপোনালোকে যেতিয়া চেক কৰিব আপোনালোকৰ সবিশেষ ডাটাখিনি আহি যাব আৰু তাতে আপোনালোকে চাব
পাৰিব যে আপোনালোকৰ কি ভুল হৈ আছে অৰ্থাৎ বেনিফিচিয়াৰী ষ্টেটাছত যদি আপোনালোকৰ লেণ্ড শ্বেয়াৰিংটো ন হৈ আছে তেনেহ'লে আপোনালোকৰ মাটিৰ জমাবন্দীটো আপডেট দিব লাগিব যদি KYC সমূহ ন হৈ আছে তেনেহ'লে PM কিষাণ আৰু KYC সমূহ কমপ্লিট কৰিব লাগিব তাৰ বাবে CSC চেণ্টাৰৰ লগত যোগাযোগ কৰিব আৰু যদি আপোনালোকৰ আধাৰ শ্বেয়াৰিংটো ন হৈ আছে তেনেহ'লে গম পাব যে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক নাই আৰু তাৰ বাবে কিন্তু আপোনালোকে নতুনকৈ IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে কিন্তু আপোনালোকে PM কিষাণ সন্মান নিধিৰ যোজনাৰ যিখিনি ধনসমূহ লেট হৈ আছে যদি দুটা ইনষ্টলমেণ্ট হয় তেনেহ'লে নতুনকৈ 4000 টকা লাভ কৰিব আৰু বন্ধু-বান্ধৱীসকল বহুতে মোক কমেণ্ট কৰি সুধিছে যে 18 নং কিস্তিৰ ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব চাওক ইতিমধ্যে অফিচিয়েলভাৱে ঘোষণা কৰিছে যে যিসকলে যোগ্য হ'ব তেওঁলোককহে 18 নং কিস্তিৰ ধন প্ৰেৰণ কৰা হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে কিন্তু 18 নং কিস্তিৰ ধন কেতিয়া দিব এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলভাৱে PM কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধনৰ ডেটটো ঘোষণা কৰা নাই যাৰ বাবে মই এতিয়া আপোনালোকক অৱগত কৰিব নোৱাৰিছো কিন্তু বহুত সোশ্যাল মিডিয়াত বা বহুত ইউটিউব ফেসবুক টুইটাৰত বহুত জায়গাত মই চাই আছো যে 18 নং কিস্তিৰ ধনটো বলে অহা দুৰ্গা পূজাৰ আগতে দিব বুলি ইতিমধ্যে বহুত প্ল্যাটফৰ্মত বা সোশ্যাল মিডিয়াত চৰ্চা চলি আছে গতিকে হয়তো দুই এদিনৰ ভিতৰত PM কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধন কেতিয়া দিব সবিশেষ আপডেট আহিব আৰু আপোনালোকক মই ভিডিঅ' এটা বনাই জনাই দিম তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ADRক লৈ অৰ্থাৎ যিসকলে গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সাম দিবলৈ গৈ আছে তেওঁলোকৰ বাবে এটা বৃহৎ ঘোষণা যিসকলে গ্ৰেড 3 এক্সাম দিছে আৰু যিসকলে আহিবলগীয়া গ্ৰেড 4ত এক্সাম দিব তেওঁলোকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে কেইবাটাও বৃহৎ ঘোষণা গতিকে পোন প্ৰথমতে জানি লওক বা শুনি লওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজ মুখে কি ক'লে গ্ৰেড 3 এণ্ড গ্ৰেড 4ক লৈ এতিয়া একাধিক পদত নাপায় কাৰণ এটা নিয়ম কৰা আছে যে যোনে চতুৰ্থ শ্ৰেণীত পায় তৃতীয় শ্ৰেণীত পায় তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব যোনে ওপৰৰ স্কেলটোত পায় তেওঁ তলৰ পজিশ্যনটোত নাপাব গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল ক্যান্ডিডেট নহয় তাৰ বাবে এবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে শুনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি ক'লে গ্ৰেড 3 এণ্ড গ্ৰেড 4ক লৈ যদি কোনোবা ক্যান্ডিডেটে গ্ৰেড 3 এক্সাম দি পাছ কৰে তেনেহ'লে তেওঁক গ্ৰেড 4 লৈ চাকৰি দিয়া নহ'ব আৰু যদি কোনোবা গ্ৰেড 4ত পাছ কৰে তেনেহ'লে তেওঁক গ্ৰেড 3 লৈ নিয়া নহ'ব বুলি ইতিমধ্যে ঘোষণা কৰিলে আৰু তেওঁলোকৰ যোগ্যতা অনুযায়ী তেওঁলোকক গ্ৰেড 3 বা গ্ৰেড 4ত নিযুক্তি দিব বুলি ইতিমধ্যে ঘোষণা কৰিলে আৰু নহ'লে নটাৰী সিস্টেমত হ'ব পাৰে যে গ্ৰেড 3 নে গ্ৰেড 4ত দিব ইতিমধ্যে ঘোষণা কৰিলে আৰু কি ক'লে পোনপটীয়াকৈ শুনি লওক বিশেষকৈ এতিয়া অক্টোবৰৰ পৰা পুলিচৰ নিযুক্তিও হ'ব ইয়াত বেলেগ কথা একো নাই সব ল'ৰা ছোৱালীয়ে ভাল কৰি চাকৰি পালে বন্ধু-বান্ধৱীসকল ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আন এটা বৃহৎ ঘোষণা কৰিলে যে অহা অক্টোবৰ মাহৰ পৰা নতুনকৈ পুলিচৰ চাকৰি দিব গতিকে যিসকল কেণ্ডিডেট যোগ্য হ'ব বা যিসকলে পাছ কৰিব তেওঁলোকক কিন্তু নতুনকৈ পুলিচৰ নিযুক্তি দিব বুলি ইতিমধ্যে ঘোষণা কৰিলে গতিকে এইটো এটা ডাঙৰ আপডেট আহিছিলে আৰু কি ক'লে আৰু শুনি লওক নেক্সট পৰীক্ষা দুৱাৰত মানে চেকিংটো কেনেকৈ হ'ব আৰু ভাল কৰি মহিলাৰ চেকিংও হ'ব মহিলাৰ চেকিং নহ'লে মহিলাই যদি কাগজ লৈ আহে কেনেকৈ হ'ব গতিকে এয়াৰপৰ্টত যেনেকৈ চেকিং কৰে সুধি লয় পাৰ্মিশ্যন লৈ পেলাই চেক কৰিব চেক নকৰিলে পৰীক্ষা কেনেকৈ হ'ব এইটো যদি মহিলা বুলি মহিলাক চেক নকৰোঁ কালি পৰহি ল'ৰাবিলাকে ক'ব যে ছোৱালীবিলাকে ছোৱালীক চেক নকৰিলে ল'ৰাক কিয় চেক কৰিছে সেইকাৰণে আমি ছোৱালীজনীক সুধি ল'ম যে আপোনাক আমি চেক কৰিম আপোনাৰ আপত্তি আছে নেকি বোলে মোৰ আপত্তি আছে আপত্তি যদি আছে তেতিয়ালে তেওঁক আমি বেলেগ ৰুমত বহি পৰীক্ষা দিব দিম আৰু তাত আমি ইনভিজিলেটৰ বেছি ল'ম বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে শুনিলে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চেকিংৰ বিষয়ে কি ক'লে অৰ্থাৎ যিসকল যুৱক যুৱতীক চেকিং কৰিব তেওঁলোকে যদি চেকিংক বাধা দিয়ে যে তেওঁলোকক চেকিং কৰিবলৈ দিয়া নহ'ব তেনেহ'লে তেওঁলোকক বেলেগ এটা ৰুমত এক্সট্ৰাকে পৰীক্ষা ল'ব আৰু পৰীক্ষাত বহিবলৈ দিব আৰু তাতে কিন্তু বহুতো সিকিউৰিটি দিব বা বহুত অফিচাৰ সকলে থাকিব তাতে যদি কোনোবা বাধা দিয়ে যে চেক কৰিব নিদিও বুলি গতিকে বন্ধু-বান্ধৱীসকল এইটো এটা চেকিংক লৈ ডাঙৰ আপডেট আহিছিলে যদি গ্ৰেড 3 এণ্ড গ্ৰেড 4ক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে মহিলাসকলৰ বাবে ভাল খবৰ অৰ্থাৎ মহিলাসকলক দিব চৰকাৰে 10,000কৈ টকা কিন্তু এই টকা কিহৰ বাবে দিব কেনেকৈ আবেদন কৰিব লাগিব ক'ত কৰিব লাগিব সবিশেষ জানিব নতুনকৈ আপডেট অনুসৰি আৰু কেতিয়াৰ পৰা আবেদনৰ কামসমূহ আৰম্ভ হ'ব ক'ত কৰিব লাগিব কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জানক কাৰণ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে লাখ লাখ মহিলাক দিব চৰকাৰে 10,000কৈ টকা কিন্তু এই টকা কিহৰ বাবে দিব পোনপ্ৰথমতে আপডেটটো জানি লওক ইয়াতে চাই লওক বন্ধু-বান্ধৱীসকল আপডেট অনুসৰি আহিছে যে 1 কোটি মহিলালৈ 10,000 টকাকৈ প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ আঁচনি ঘোষণা 1 কোটি মহিলালৈ বছৰি 10,000 টকা আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিলে আৰু লাখ লাখ মহিলালৈ মোদী চৰকাৰৰ বৃহৎ আৰ্থিক সাহায্য দিব বুলি ঘোষণা কৰিলে
আৰু 5 বছৰলৈ বছৰি 1 কোটিৰো অধিক মহিলাই লাভ কৰিব 10,000কৈ টকা বছৰি আৰু মোদীৰ জন্মদিনত লাখ লাখ মহিলাক বৃহৎ উপহাৰ দিয়াৰ ঘোষণা কৰিলে ইতিমধ্যে আৰু 21ৰ পৰা 60 বছৰ বয়সৰ মহিলাই লাভ কৰিব বছৰি 10,000কৈ টকা আৰু দুটাকৈ কিস্তিত মহিলাসকলক বছৰি দিয়া হ'ব এই 10,000কৈ টকা 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে সুভদ্ৰা আঁচনিখন আৰু 1 লাখ মহিলাৰ উপস্থিত প্ৰধানমন্ত্ৰীৰ জন্মদিনত উদ্বোধন কৰিলে সুভদ্ৰা আঁচনি আৰু 2028-29 বৰ্ষলৈকে বছৰি 10,000কৈ টকা লাভ কৰিব মহিলাসকলে আৰু 1 কোটি মহিলালৈ বছৰি 10,000কৈ টকা আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ইতিমধ্যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিলে অৰ্থাৎ সুভদ্ৰা আঁচনিখন নতুনকৈ আনিছে আৰু বছৰি 10,000কৈ টকা দুটা ইনষ্টলমেন্টৰ যোগেদি 5,000 প্লাস 5,000কৈ লাভ কৰিব মহিলাসকলে যিসকলে যোগ্য হ'ব তেওঁলোককে এই 10,000 টকা লাভ দিব গতিকে এই আঁচনিক লৈ অতি শীঘ্ৰেই নতুনকৈ আপডেট আহিব কেনেকৈ আবেদন কৰিব কোনে কোনে আবেদন কৰিব পাৰিব কি কি ডকুমেন্টছ লাগিব সবিশেষ আপডেট আহিব আৰু আপোনালোকৰ মাজত মই এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত আপলোড কৰিম বা শ্বেয়াৰ কৰিম আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব এইটো চেনেলৰ জৰিয়তে গতিকে বন্ধু-বান্ধৱীসকল আজি আছিল এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া থাকিলে আঁচনিসমূহক লৈ আপোনালোকে মোক কমেন্ট কৰিব আৰু সকলোৰ মাজতে শ্বেয়াৰ কৰক কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত বা বহুতে এই আঁচনিসমূহৰ বিষয়ে জানি হয়তো এই আঁচনিসমূহৰ লাভালাভসমূহ কৰিব পাৰিব গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকে এই ভিডিঅ'টো ক'ৰ পৰা চাইছে সকলোৱে কমেন্ট কৰি জনাব ধন্যবাদ জয় আই অসম